প্ৰথমতে নাম লিখি ল'ম তাৰপিছত স্বামী বা দেউতাৰ নাম লিখিব মই স্বামীৰ নাম লিখি লৈছোঁ তাৰপিছত সদস্যাৰ সংখ্যা তো নাম লিখিম তো মই ইয়াত লিখি লৈছোঁ প্ৰিয়া দাস বুলি তাৰপিছত স্বামীৰ নাম লিখিছোঁ এনেই লিখি লৈছোঁ আপোনালোকৰ যি নাম হয় তোৱে লিখিব তাৰপিছত সদস্যাৰ সংখ্যা 8 তাৰপিছত ইয়াত লিখিম তাৰিখটো দি দিম তাৰপিছত সভাৰ সংখ্যা তাৰপিছত সঞ্চয়ৰ পৰিমাণ লিখিম তাৰপিছত মুঠ সঞ্চয় তাৰপিছত লিখিম জৰিমনা সদস্যাৰ চহী আৰু সভানেত্ৰী বা সম্পাদিকাৰ চহী বুজি পালে তাৰপিছত তাৰিখটো দি লম তাৰিখটো দিলোঁ তাৰপিছত সভাৰ সংখ্যা ধৰক সভাৰ সংখ্যা 300 তো 20 টকাকৈ হ'লে কিমান হ'ব 5,980 টকা জৰিমনাটো নহ'ব যদি গোটত আহি আছে তাৰপিছত সদস্যাৰ চহী সভানেত্ৰী বা সম্পাদিকাৰ চহী তাৰ পিছদিনা মই ডেটটো দি ল'লোঁ তাৰ পিছদিনা সভাৰ সংখ্যাটো হ'ব 301 তাৰপিছত এদিনাখন ধৰক 301 সভাৰ সংখ্যাৰ দিনা অহা নাই তাৰ পিছদিনা আহিব মানে আকৌ আৰু অহা সপ্তাহত তাৰপিছত 20 টকাটো দিব তো 302 হ'ব সভাৰ সংখ্যাটো 20 কিমান হ'ল 40 টকা দিব 40 টকা দি 40 টকাটো 5,980 টকাৰ লগত প্লাছ কৰিব তো জৰিমনাটো ইয়াত লিখি ল'ব তাৰপিছত সদস্যাৰ চহী সভানেত্ৰী বা সম্পাদিকাৰ চহী কৰাই ল'ব কৰাৰ পিছত আকৌ পিছদিনা আহিব পিছদিনা অহাৰ পিছত পিছদিনাৰ ডেটটো লিখিব ডেটটো লিখি সভাৰ সংখ্যা লিখিব সভাৰ সংখ্যা লিখাৰ পিছত এয়া সভাৰ সংখ্যা লিখি ল'ম সঞ্চয়ৰ পৰিমাণ লিখিব মুঠ সঞ্চয় লিখিব মুঠ কিমান হ'ব এইটো লিখি ল'ব তাৰপিছত জৰিমনা নহ'ব কিয়নো গোটত আহি আছে পিছত সদস্যাৰ চহী সভানেত্ৰীৰ চহী আশা কৰোঁ মোৰ ভিডিঅ'টো ভাল লাগিছে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ